বিজনীত বিজেপি নেতাৰ ঘৰত দুৰ্বৃত্তৰ আক্ৰমণ চিৰাং জিলাৰ বিজনী মহকুমাত মাজনিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা 18 নম্বৰ মানাক চেৰফাং মণ্ডল বিজেপিৰ সভাপতি বিপুল চৰকাৰৰ ঘৰত আৰু বিষ্ণুপুৰ ভিচিডিচিৰ প্ৰাক্তন অধ্যক্ষ গদাধৰ দাসৰ ঘৰত মাজনিশা দুৰ্বৃত্তই আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি মাজনিশা এডল দুৰ্বৃত্তই গদাধৰ দাসৰ ঘৰত প্ৰৱেশ কৰি ঘৰৰ সা-সামগ্ৰী ভাঙি লণ্ডভণ্ড কৰে। আনহাতে বিপুল চৰকাৰৰ ঘৰত প্ৰায় 5জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ চলাই বুলি জানিব পৰা গৈছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাৰ পাছতে স্থানীয় লোকসকলৰ মাজত আতংকৰ পৰিৱেশ বিৰাজ কৰিছে। ইতিমধ্যে আৰক্ষীক খবৰ দিয়া হৈছে আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। তাৰমানে যোৱা কিছুদিন ধৰি আমাৰ বিষ্ণুপুৰৰে কেইজনমান উদ্ভণ্ডালী ল'ৰাই ধমকি দি আছে। তাৰ কাৰণটো হ'ল আমি বহুদিন ধৰি ভাৰতীয় জনতা পাৰ্টিত কাম কৰি আছোঁ, মণ্ডল প্ৰেচিডেণ্টৰ দায়িত্বত আছোঁ। কিন্তু যেতিয়া আমাৰ কোনো ইলেকশ্যন নাছিল, কোনো ধৰণৰ অকেশ্যন নাছিল, তেতিয়া আমি ভালদৰে কাম কৰি আছিলোঁ। কিন্তু যেতিয়াই আমি এই MLA ইলেকশ্যন মানে বিধায়কৰ ইলেকশ্যন নিৰ্বাচিত হ'ল, MLA ইলেকশ্যন পাৰ হ'ল, তেতিয়া NDA হিচাপে আমাৰ অৰূপ কুমাৰ দে ডাঙৰীয়া পাছ হ'ল। যেতিয়া আমি NDAৰ পৰা আমি বিধায়কজন পালোঁ, তেতিয়া কেইজনমান ল'ৰাৰ মানে চকুত এনেকুৱা ধৰণৰ জ্বলনি হ'ল যে বিধায়কজন আমাৰ বিজেপিৰ পৰা জিতিল, NDAৰ পৰা জিতিল, কিন্তু ক্ষমতাখিনি আমাৰ হাতত নাই। ক্ষমতাখিনি হয়তো বিপুল চৰকাৰৰ হাতত আছে নেকি, ক্ষমতাখিনি হয়তো তেখেতে সুবিধাখিনি লৈ ল'ব নেকি। সেইকাৰণে মানে মোক পদবীৰ পৰা চাৰেণ্ডাৰ কৰোৱাৰ কাৰণে, মোক পদবীৰ পৰা যাতে মই ৰিজিগনেশ্যন দিওঁ, সেইকাৰণে মোক বহুত প্ৰেছাৰাইজ কৰি আছে। আনকি আগতো 2 দিনা মোক মাৰাৰ ধমকি দিছিলে। মই OC ছাৰক জনাইছিলোঁ, তেখেতৰ সন্মুখতে এই ঘটনাটো হৈছিলে। আৰু যোৱা ৰাতি 2:47 2:47 আমাৰ ঘৰত আহি 4-5জন অনুমানিক 4-5জন মানুহ হ'ব গাড়ী এটা লৈ আহি গাড়ীটো ভাঙিছে, আমাৰ ঘৰত দলিয়াইছে আৰু ৰডেৰে ফেন ভাঙিছে, খিৰিকীৰ গ্লাছ ভাঙিছে। আৰু লক্ষণটো দেখা পাই এনে লাগিছে মোক মাৰিবলৈ আহিছিলে। হয়তো প্ৰতিবেশীসকলৰ কাৰণে, দাদাসকলৰ কাৰণে ওলাই আহিল সোনকালে, সেইকাৰণে মাৰিব পৰা নাই, গাড়ীখন লৈ গুচি গ'ল। আপুনি কাৰোবাক সন্দেহ কৰে নেকি? হয়, সন্দেহ কৰোঁ, মই ক্লিয়াৰলি সন্দেহ কৰোঁ, মই স্পষ্ট জানো। যোৱা নিশা ৰাতি মোটামুটি 1টা বজাত 1:10 হৈছে, তেতিয়া মই ঘৰত শুই আছিলোঁ। তেতিয়া মোটামুটি 4-5জন দুৰ্বৃত্ত আহি মোৰ ঘৰত আক্ৰমণ কৰে আৰু মোক মাৰ্ডাৰ কৰাৰ চেষ্টা কৰে তেখেতে। তাৰপিছত মই যেতিয়া চাওঁ দৰ্জাত খিৰিকী একদম ভাঙি শেষ কৰি পেলাইছে, চেয়াৰ আছিল, টেবুল আছিল, এইগিলা ভাঙছে। তাৰপিছত তেতিয়া মই মোৰ বেডৰুমৰ পৰা মই বেলেগ ৰুমত গ'লোঁ। যাৱাৰ পিছত মই মোৰ ভাইটি আছিল আৰু মোৰ গাঁৱৰ মানুহক মাতিলোঁ,
তাৰপিছত তেখেতে ইফালে ভাঙি ভাঙি দৌৰাই ৰাস্তা ফালে গ'ল। যোৱাৰ পিছত আমি তেতিয়া লাইট লৈ গৈছোঁ, আমাৰ ভাইটিও গৈছে। মোটামুটি চিনাক্ত হৈছেই, মই এতিয়া ডিক্লিয়াৰ নকৰোঁ। ইতিমধ্যেই প্ৰশাসনক এই এজাহাৰ দিয়া হৈছে